আজিও যদি স্বামী সুদাহাতেই আহে তেন্তে আজিও আমি ভোকতেই থাকিব লাগিব। হে প্ৰভু, কিয় কিয় ইমান কষ্ট দিছা এই ব্ৰাহ্মণক? সুশীলা, স্বামী সুশীলা, আহিল সুদাহাতে আহিল না? সুশীলা, স্বামী ভাগ্যৰ সতে কোনেও যুঁজ কৰিবলৈ নোৱাৰে সুশীলা। স্বামী যদি ভাগ্যতেই নাথাকে হাতলৈ অহা অন্নও নষ্ট হৈ সুশীলা। স্বামী সুশীলা, বুজা নাই মই আপোনাৰ কথাৰ তাৎপৰ্য। সুশীলা, স্বামী ভিক্ষাৰ বাবে গৈছিলোঁ মই উত্তৰ দিশত। উত্তৰ দিশে? কোনো এক গৃহত হৈছিল উৎসৱে। স্বামী তাত মই হলো উপস্থিত। স্বামী ভোজন কৰিবলৈ দিছিল মোক সুস্বাদু ক্ষীৰ। স্বামী, তোমাৰ আৰু সন্তানৰ কথা চিন্তা কৰি নকৰিলোঁ ভোজন মই সেই সুমিষ্ট অন্নৰ। স্বামী ক্ষীৰৰ পাত্ৰ হাতত লৈ গৃহলৈ বুলি হৈছিলোঁ ৰাওনা। স্বামী কিন্তু কিন্তু কি স্বামী? অকস্মাতে এজন পথিকে বেগেৰে আহি মোক কৰিলে আঘাত। ছিন্ন ভিন্ন হৈ ক্ষীৰৰ পাত্ৰ মাটিত হ'ল পতিত। প্ৰভু দয়াময়, আৰু কিমান কষ্ট দিবা এই ব্ৰাহ্মণক? শান্ত হোৱা সুশীলা। স্বামী নিজ কৰ্মৰ ফলে ভুঞ্জিছোঁ আমি, সেই কথা তুমি নিশ্চয় জানিছা। স্বামী সুশীলা, এয়া জানো অন্যায় নহয় স্বামী। সুশীলা, স্বামী সুশীলা, এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লাগে। এয়া জানো অপমান নহয় স্বামী? সুশীলা, স্বামী সুশীলা, স্বামী স্বামী সুশীলা, তাৰকাপতি আপোনাৰ বাল্য বন্ধু। হয় সুশীলা। স্বামী আপোনাৰ বাল্য বন্ধু এবাৰ আপুনি সাক্ষাৎ কৰি আহকগৈ। নাই সুশীলা, স্বামী মোক তেনেকুৱা অনুৰোধ নকৰিবা সুশীলা। হ'ব পাৰোঁ মই দিনহীন। স্বামী হ'ব পাৰোঁ ভাগ্যহীন দৰিদ্ৰ ব্ৰাহ্মণ। তথাপিও আত্মসন্মানে দি জলাঞ্জলি নোৱাৰোঁ পাতিব হাত বন্ধুৰ সন্মুখত। স্বামী বন্ধুৰ সন্মুখত হাত পাতি কিয় হম মই হাঁহিয়তাৰ পাত্ৰ জগতৰ আগত? স্বামী কোৱা নাই আপোনাক মই দ্বাৰকাপতিৰ ওচৰত দুহাত পাতিবলৈ? তেন্তে মোৰ এই জীৱনেই শ্ৰেষ্ঠ সুশীলা। স্বামী ভিক্ষা কৰিয়ে
প্ৰভথী মামী নিশ্চয় আহিব আমাৰো জীৱনলৈ সুখৰ সুদিন। স্বামী, সুশীলা, সেই সুখৰ আশা কৰি কৰি মৰি চিকা খেদি খেদি এই শুকান মৰুত মই ক্লান্ত। স্বামী, আপোনাক মই কথাৰে বুজাব নোৱাৰো। স্বামী, মই আপোনাক কথাৰে বুজাব নোৱাৰো। সুশীলা, স্বামী, আমাৰ জীৱনলৈ নিশ্চয় এদিন সুখৰ সুদিন আহিব। সুশীলা, যদি মনুষ্যৰ জীৱনত দুখেই নাথাকে, সুখৰ জানো কিবা অস্তিত্ব আছে? গতিকে প্ৰিয়ে, আমাৰ জীৱনলৈ এদিন সুখৰ সুদিন নিশ্চয় আহিব। স্বামী, সুশীলা, তদুপতি আপোনাৰ বাল্য বন্ধু সুশীলা, এবাৰ আপুনি তদুপতিক সাক্ষাৎ কৰি আহকগৈ। স্বামী, সেই অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰগ। সুশীলা, মই অপাৰগ। মোৰ সেই অনুৰোধ ৰক্ষা কৰক। স্বামী, মোৰ সেই অনুৰোধ ৰক্ষা কৰক। ঠিক আছে সুশীলা, তোমাৰ অনুৰোধ ৰক্ষাৰ বাবে স্বামী, যাম মই দ্বাৰাচল নগৰে। কিন্তু মনত ৰাখিবা সুশীলা, স্বামী, দান ভিক্ষা মই নকৰোঁ কদাপি। নালাগে স্বামী। এতিয়া বলক স্বামী, তাৰকাপতিলৈ যাবলৈ আপোনাক সাজু কৰোঁ। ব'লা প্ৰিয়। বলক স্বামী। কৃষ্ণ। এফালে অত্যাচাৰৰ পৰা সাধুসকলক উদ্ধাৰ কৰি এহাতে পাপৰ পৰা পুণ্যক উদ্ধাৰ কৰি কৰিব খুজিছোঁ মই এক নতুন সৃষ্টি। তাৰ বাবে মই চেষ্টা কৰিছোঁ অতুত। কিন্তু এতিয়াও হোৱা নাই ধৰিত্ৰী পাপমুক্ত। এহাতে কালৰ পৰিৱৰ্তনৰ লগে লগে মোৰো কাৰ্যকাল শেষ হ'ব ধৰিছে। শীঘ্ৰে ইয়াৰ এক ব্যৱস্থা কৰিব লাগিব। প্ৰভু, ভগতৰ ভক্তি অঞ্জলি কৰিব গ্ৰহণ। উঠা দেৱগণ, উঠা। দেৱগণৰ পদধূলা পাই পবিত্ৰ হ'ল আজি দ্বাৰকা নগৰ। কিন্তু দেৱগণ, কিয় দেখো তোমালোকৰ বিষণ্ণ বদন? হৈছে নেকি স্বৰ্গত কিবা অঘটন? প্ৰভু, ভাগ্যৰ বিড়ম্বনা আৰু নিয়তিৰ অমুক চক্ৰান্তত আমি আজি স্বৰ্গহাৰা। অমৃত পান কৰি অমৰত্ব লভিলোঁ যদিও বাৰে বাৰে দৈত্য দানৱৰ হাতত পৰাজয় বয়ন কৰি দুৰ্ভিক্ষ লাঞ্ছনা গুঞ্জিছোঁ আমি দেৱতা সমাজে। প্ৰভু, যদুপতি, দেৱতা আজি কি নিম্ন অৱস্থা। প্ৰভু, কিমান আৰু দৈত্যৰ হাতত পৰাজয় স্বীকাৰ কৰি অনাই বনাই ঘূৰি ফুৰিম প্ৰভু। দেৱতাৰ নাম লৈ জীয়াই থকা সাৰ্থক ক'ত প্ৰভু?
এনেকৈ জীৱন নিৰ্বাহ কৰা বৰ কঠিন প্ৰভু, বৰ কঠিন। দেৱগণ, প্ৰভু দৈৱৰ অমুক লিখনক সন্ধান কৰিব পাৰে কোনে? প্ৰভু তাক ৰোধ কৰিবলৈ প্ৰভু তাক ৰোধ কৰিবলৈ মোক কি সাধ্য? তুমি কি প্ৰহেলিকাৰ দৰে কথা কৈছা প্ৰভু? দেৱতাৰ নিৰ্মম লাঞ্ছনাৰ কালতো কি তুমি নিস্পন্দন হৈ থাকিবা? দেৱতাৰ কৰুণ ক্ৰন্দনেও তোমাৰ অন্তৰ স্পৰ্শ কৰিব পৰা নাই? প্ৰভু, তোমাৰ এই বিশ্বাসঘাতকতাই দেৱতাৰ শিৰত বৰ্জপাতৰ দৰে হৈ পৰিছে। দেৱগণ, ব'লা, লাভ নাই আৰু এই স্থানত থাকি। দেৱতা চিৰদিনে ভিক্ষাৰীৰ বেগেৰেই ফুৰিব লাগিব সৃষ্টিৰ বুকুত। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱগণ, দেৱৰ্ষি, একেবাৰে সঁচা কথা কৈছা তোমালোক। এই স্থানত থাকি আৰু কোনো লাভ নাই। এখেতক আৰু নাৰায়ণ নাৰায়ণ বুলি তোমালোকে নামাতিবা। দেৱৰ্ষি, এখেতক হৃদয় আজি তোমাৰ ব্ৰজতকৈও কঠোৰ হৈ পৰিছে। দয়া কৰুণা মমতা নোহোৱা হৈ পৰিছে আজি এখেতৰ হৃদয়ৰ পৰা। দেৱৰ্ষি, প্ৰভু আজি তোমাৰ মোৰ প্ৰতি এনে আচৰণ? হয় প্ৰভু, যদি ভক্তৰ কান্দোনে ঈশ্বৰৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে তেনেহ'লে আমি নিৰুপায় প্ৰভু। দেৱগণৰ হৈ মই আপোনাক কৰিছোঁ প্ৰাৰ্থনা, দেৱগণক উদ্ধাৰ কৰক প্ৰভু, নহ'লে এই পৃথিৱীৰ পৰা ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস একেবাৰে নোহোৱা হৈ পৰিব। দেৱৰ্ষি, প্ৰভু দেৱগণক উদ্ধাৰৰ উপায় তুমিয়ে কৰিব লাগিব। অ' নাৰায়ণ নাৰায়ণ। মই মাত্ৰ নিমিত্তহে। ভাল প্ৰভু, দেৱৰ্ষি, বুজিলো তোমাৰ কি অপূৰ্ব লীলা প্ৰভু। কৰিম মই এই কাৰ্য অতি সহজে সাধন। লৈ আনিমগৈ মই দৈত্যগণক আপোনাৰ সমীপে। যোৱা যোৱা দেৱগণ, চিন্তাৰ কোনো নাই প্ৰয়োজন। ভাল দেৱৰ্ষি। যোৱা দেৱগণ, তোমালোকৰ দোষ অচিৰেই হ'ব মোচন। আপোনাৰ আশ্বাস পানী পালো যেতিয়া হলো আমি পৰম নিশ্চিন্ত। নাৰায়ণ বাৰু প্ৰভু, দেৱগণ, পুনৰ এবাৰ সেৱা জনাই শ্ৰীচৰণত আমি এবে মাগিছোঁ বিদায়। আমি এতিয়া আহিলোঁ। প্ৰভু, এই অধমত শত কোটি ভুল কৰিব ক্ষমা মাৰ্জনা। দেৱৰ্ষি, প্ৰভু উঠা, ইয়াত নাই তোমাৰ কোনো দোষ। দেৱৰ্ষি, প্ৰভু অহংকাৰী মদকপি দেৱতা সমাজে উচ্ছিত যন্ত্ৰ ভোগ কৰিছে। হয় প্ৰভু। সেয়েহে মই পালনাৰ মেলিছিলোঁ কৰি। অ' নাৰায়ণ নাৰায়ণ। বলা দেৱৰ্ষি, প্ৰভু মোৰ কক্ষত গৈ দুয়ো কৰোঁগৈ অলপ। মুৰাৰী মুৰাৰী অনন্ত মুৰাৰী। বলো প্ৰভু। মুৰাৰী মুৰাৰী অনন্ত মুৰাৰী 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 অনন্ত মুরারি 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 মুরলীধারী ব্রহ্মাহর দেবগণে করে সাকস্তুতি। সেনাপতি দুমন্ত আজি আজি মোৰ ভয়ত ত্ৰাসমান সমগ্ৰ চৰাচৰ। আজি মোৰ সম সহ্য বিচ্ছশীল বীৰ নাই জগত। এটা কথা শুনা সেনাপতি, অকাক করে দৈত্যরাজ,
যদিও পরাজয় বরণ করি পলায়ন করিছে দেবতা, তথাপিও তুমি সতর্ক দৃষ্টি রাখিবা রাজ্যর চাৰিওদিশে। কা পুৰুষ দেৱতাই অতি ক্ষুদৰ তাৰণাত গোপনে কৰিব পাৰে আক্ৰমণ। নিশ্চিন্ত হক দৈত্যরাজ, দেবতার এনে শক্তি নাই যে শক্তিতে বলিয়ান হয়ে আমার উপরত করিব পারে আক্রমণ। ভকত সরণিও না দৈত্যগণর জয় হোক। দেবর্ষে দৈত্যরাজ, আপনার আগমনে কৃতার্থ করিলে এই খালবর জীবন। নারায়ণ নারায়ণ। বারু দেবর্ষে দৈত্যরাজ, আপনার আগমনের উদ্দেশ্য কি দেবর্ষে? ও নারায়ণ নারায়ণ, উদ্দেশ্য বিশেষ একো নাই মোৰ। ভাবিলো তোমাৰ নতুন ৰাজ্যখনত এবাৰ পদাপন্ন কৰি যাওঁ মই। উত্তম বিচার দেবর্ষে। নারায়ণ। মহাদেবর দান মূর এই সৌভনগর। হয় দৈত্যরাজ। বারু দেবর্ষে, এটা কথা জনার মোর বহুত ইচ্ছা গৈছে দেবর্ষে। নারায়ণ নারায়ণ। দৈত্যরাজ, ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ। বারু দেবর্ষে, দৈত্যরাজ, কওকচোন আপুনি পরাজয় বরণ করি দেবতা ক'ত বাৰু কৰিছে বিচৰণ? ও নারায়ণ নারায়ণ। কৈছো শুনা দৈত্যরাজ, দেৱগণে তোমাৰ হাতত পৰাজিত হৈ দ্বাৰকাপতি কৃষ্ণৰ চৰণত কৰিছে প্ৰদাপন্ন। আৰু দ্বাৰকাপতি কৃষ্ণয়ো দেৱগণক ৰক্ষাটো কৰিছে প্ৰতিশ্ৰুতি। নাৰায়ণ নাৰায়ণ। কি ক'লে দেৱৰ্ষি? হয় দৈত্যৰাজ। দেৱতাই আশ্ৰয় লৈছে কুৱালন্দনৰ। বাৰু কওকচোন দেৱৰ্ষি, সেই চতুৰ কলিয়া কৃষ্ণই ৰক্ষা কৰিব পাৰো যায় মোৰ দেৱতাক এই শালবৰাজনৰ পৰা। নারায়ণ। দেৱৰ্ষি, সামান্য ধূলি কণা হৈ পাৰিব জানো শালবদৰে প্ৰচণ্ড ধুমুহাত সন্মুখীন হ'বলৈ? নারায়ণ নারায়ণ। দৈত্যৰাজ, সামান্য বুলি নাভাবিবা তুমি দ্বাৰকা নগৰী। দেবর্ষি, কাল যবন কংস প্ৰন্দকক ধ্বংস কৰি পৃথিৱীত শান্তি কৰিছিল স্থাপন। আৰু তুমি পাহৰি গলা নেকি ৰুক্মিণী স্বয়ম্বৰৰ অপমানৰ কথা? এতিয়াও পাহৰা নাই মই ৰুক্মিণী স্বয়ম্বৰত হোৱা অপমানৰ কথা। আজিও মোৰ বুকুত অভিশাপ হৈ সোমাই আছে। দেৱৰ্ষি, দৈত্যৰাজ, অচিৰেই যাম মই দ্বাৰকাপুৰীত আৰু কৃষ্ণক প্ৰাণদণ্ড দিম মই। নারায়ণ নারায়ণ। দৈত্যৰাজ, সময়ত হ'ব তাৰ উচিত প্ৰমাণ। বাৰু ময়ো এবে নিজ কাৰ্যত অগ্ৰসৰ। নারায়ণ নারায়ণ। সেনাপতি, দৈত্যরাজ, তুৰন্ত সজোৱা মোৰ বিপুল বাহিনী। কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই দ্বাৰকাপুৰীত। ৰুদ্ৰ মূৰ্তিৰে প্ৰৱেশ কৰি দ্বাৰকাপুৰীত ধ্বংস কৰিম মই সেই চতুৰ কৃষ্ণৰ জীৱন আৰু ধৰিত্ৰীক মই
করেন দানবর রাজত্ব। আর জগতৰ চলিছে আজি বিষম দুৰ্যোগ, অত্যাচাৰ, অনাচাৰ, উৎপীড়নৰ ভয়ত তলপৰ আজি ধৰণী। কি ক'ব বিচাৰিছে সাত্যকী, স্পষ্টকৈ কোৱা। মই দৈত্য নৃপতি খালবৰ কথা কৈছোঁ। যাদৱগণ, তাৰ বাবে অলপো নকৰিবা চিন্তা। আজি পৃথিৱীত অত্যাচাৰী অহংকাৰী প্ৰাদুৰ্ভাৱ বাঢ়িছে সঘনে, কিন্তু সি ক্ষণস্থায়ী। কাৰণ ধৰ্মই অধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সমলি। অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। কিন্তু দাদা, কিন্তু কি কৃষ্ণ, তথাপিতো যে অধৰ্মই প্ৰয়াস কৰিছে, ধৰ্মৰ শিৰৰ ওপৰত উঠি কৰিছে তাণ্ডৱ। আজি ধৰ্ম আৰু অধৰ্মৰ মাজত চলিছে ভীষণ সংগ্ৰাম। তথাপিতো কৃষ্ণ, ধৰ্মৰ পৰাজয় নহয় সম্ভৱ। তুমি আমি এই সমগ্ৰ বিশ্ব ধৰ্মৰ বলতে আছো স্থিৰ হৈ। সেই কথা ময়ো স্বীকাৰ কৰোঁ দাদা। কৃষ্ণ, কিন্তু দাদা, কিন্তু কি কৃষ্ণ, বাৰে বাৰে ধৰ্মৰ পঢ়াটো জানো লক্ষণ? মই বুজা নাই কৃষ্ণ তবৰ কথাৰ ৰহিত। দাদা কৃষ্ণ, সেই কথা মই তোমাক পাছত বুজাম। দাদা কৃষ্ণ, বাৰে বাৰে মোৰ মনত এটা কথাই হৈছে কৃষ্ণ, যে নচিৰে এই দ্বাৰকাত মিলিব সংকট। কৃষ্ণ, অঁ দাদা, কি ক'ব বিচাৰিছে যদুপতি? মই জানিবলৈ অতিকে উত্তাৱল। কৃষ্ণ, দাদা শীঘ্ৰে প্ৰকাশ কৰা তোমাৰ চিন্তাৰ বিষয়। দাদা কৃষ্ণ, মনত আছেনে তোমাৰ ৰুক্মিণীৰ স্বয়ম্বৰৰ কথা আৰু স্বয়ম্বৰৰ স্থলীত নৃপতি খালবৰ প্ৰতিজ্ঞাৰ কথা? সামান্য অসুৰৰ প্ৰতিজ্ঞা কথা চিন্তা কৰি দুৰ্বল হৈছে কৃষ্ণ। দাদা নহবা দুৰ্বল, একো কৰিব নোৱাৰে সেই অনাৰ্য দৈত্যই। অনাৰ্য বুলি নকবা দাদা। কৃষ্ণ, মহাদেৱৰ পৰা বৰ লাভ কৰি দুৰ্যাই সংগতিৰে স্বৰ্গমুক্ত পদানত কৰি সি নিশ্চয় নিজ প্ৰতিশোধ পুৰাবৰ হেতু আহিব দ্বাৰকালৈ। পিতা আহে যদি শত শত লক্ষ লক্ষ খালব দৈত্যপতি প্ৰলয়ৰ প্ৰচণ্ড অগ্নি দৈত্য কৰিছে নিৰ্দোষ দৈত্য যাদৱৰ পৰাক্ৰম সত্য কথা যদুপতি। যাদৱৰ লীলাভূমিত ঘটে যদি শত্ৰুৰ আগমন, জানিবা নিশ্চয় বিনাশ তাৰ। কৃষ্ণ, দাদা এতিয়াও সেই তুচ্ছ চিন্তাক স্থান দিছা মনত। যদু বীৰগণৰ বিৰোচিত বাণীত প্ৰত্যয় মানি মই চিন্তাময় কৰিছোঁ পৰিত্যাগ। নিশ্চিন্ত হওক পিতা। পুত্ৰ পদন্ন আৰু সাত্যকীৰ দৰে মহা মহা বীৰগণ থাকোঁতে বৰ্তমান মিছাতেই দুৰ্বল হৈছোঁ মই। নিশ্চিন্ত হওক পিতা, প্ৰাণে প্ৰাণে দ্বাৰকাৰ গৌৰৱ ৰাখিম মোক। উত্তম, অতি উত্তম পুত্ৰ। তোমালোকৰ সাক্ষাতত দ্বাৰকা অতিকৈ সুৰক্ষিত। দাদা কৃষ্ণ, ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজকীয় কাৰ্য কৰি নিমন্ত্ৰণ কৰিছে আমাক। সেয়েহে দাদা কৃষ্ণ, তুমি আৰু মই যাব লাগিব ইন্দ্ৰপ্ৰস্থলৈ। নিশ্চয় যাম কৃষ্ণ।
এনেহেন মনোহৰ কাৰ্যৰ পৰা নিজকে আঁতৰাই ৰাখিম কেনেকৈ? দাদা বাৰু কৃষ্ণ, কেতিয়া যাত্ৰা কৰিম আমি ইন্দ্ৰপ্ৰস্থলৈ? দাদা কৃষ্ণ, কাইলৈ প্ৰভাততে আমি যাব লাগিব ইন্দ্ৰপ্ৰস্থলৈ। তেন্তে বলা বীৰগণ, যাত্ৰাৰ বাবে সংগই প্ৰস্তুত। কলিঙ্গ রাজ্যর একশত্রিরতময় যন্ত্রভক্র সমগ্র কোচেই মরমুখ হর্ত কর্ত ইহত বলি তথাপিতো কিয় জানো মন মোৰ একেবাৰে অশান্ত। কোনোবাই যেন মোক কয় কাৰে কাৰে, যন্ত্ৰভক্ৰ কিমান দিন আৰু এই বিধ্বস্ত পৃথিৱীত থাকিবা? গুচি অহা তুমি মোৰ নবুজো ভাতৃ, কিয় দেখো তোমাক চিন্তিত অৱদান। ভাতৃ বেদনা পালন মুখে যদি খাদ্য করিম তোমার ব্যক্ত হৃদয়ৰ শান্তিময় একেবাৰে জানা মন মোৰ অস্থিৰ ভাতৃ, নাজানো ইয়াৰ মই অৰ্থ ভাতৃ, নুবুজো মই ইয়াৰ অৰ্থ কি ভাতৃ। হে মোৰ নমস্য ভাতৃ, এনে ব্যৰ্থহীন কথাত নিৰ্বাপক্ষই হৃদয়ৰ ক্ৰিয়াবতাক নৰমাদৰি দূৰ কৰা হৃদয়ৰ সমস্ত দুৰ্বলতা। সঁচা কথা মিত্ৰবৰ, কলিঙ্গৰ অধিপতি মহাবীৰ মহাপৰাক্ৰমী যদি দুৰ্বল হৈ সামান্য মানুহৰ দৰে জগতে তোমাক আহিব মিত্ৰবৰ। মিত্ৰবৰ মিত্ৰ, তোমাক আজি মই কত কালৰ পাছত দেখা হলো মিত্ৰবৰ। স্বৰূপ শুনিছ মিত্ৰবৰ? আজি ত্ৰিজগতত জিনুতা নাই মোক দুৰ্জয় শকতিৰ অধিকাৰী হৈ স্বৰ্গৰ পৰা দেৱতাক বিতাড়িত কৰিলো। এইবাৰ পুৰজৰ কৃষ্ণক বধ কৰে কাৰ যৌৱন বন্ধক জৰাখণ্ড আদি মোৰ মিত্ৰবৰক অন্যায়ভাৱে পতন ঘটোৱাৰ প্ৰতিফল প্ৰাণ দণ্ডৰে বিহেম কৃষ্ণ। মিত্ৰবৰ মিত্ৰ, তোমাৰ এই যাত্ৰাত ময়ো সংগী হ'ব খোজো মিত্ৰবৰ। সেই গ'ল সন্তান শ্ৰীকৃষ্ণ, তাক প্ৰতিশোধ নোলোৱাৰ পৰ্যন্ত মই কেতিয়াও শান্ত হৈ নাথাকিম মিত্ৰবৰ। মোৰো একেই অভিলাষ, যাদৱ পংখ ধ্বংস কৰি ৰক্তপাত পবিয়নে সন্তকৰ সৃষ্টি কৰি তাৰকাৰ নগৰত
খালবৰ বিদ্যুৎ এনেও যদি একতি গৈ আক্ৰমণ কৰে যদি নাৰাকাৰ কমাত গণিব কৃষ্ণ মায়াৰ চাতুৰি কৰিব সুযোগ নাপাব মিত্রবর ও মিত্রবর তোমার বীরত্বর ভয় হয় অবিদিত কিন্তু মিত্রবর ও মিত্রবর তুমি তো জানাই মিত্রবর রুক্মিণী খন্দরত করেছিল ভাই প্রতিজ্ঞা আসি আর কৃষ্ণবরহর বাবে হরিণময় তপস্যা লভিলু কৃষ্ণবরর আর এতিয়া যদি মিত্ৰবৰ তোমাক লগত লৈ যদি মই কৰিয়া কৃষ্ণক বধ কৰোঁ তেন্তে তেন্তে জগতে মোক ধিক্কাৰ দিব মিত্ৰবৰ মোৰ আগত সেই চতুৰ কৰিয়া কৃষ্ণ মাথো জ্বলন্ত জুই আগত উৰি ফুৰা সামান্য মিত্রবর জুয়া মিত্রবর অতি নির্মল ভাবে জুয়া মিত্রবর মহাদেৱৰ প্ৰদত্ত ৰথত উঠি মোৰ সেনাবাহিনীয়ে অপেক্ষা কৰিছে মোৰ বাবে যাওঁ মিত্ৰবৰ পলম নকৰোঁ অতি সোনকালে সেই শ্ৰীকৃষ্ণক বধ কৰি মই সম্মিলিত বিশ্রামর হেতু দাদা এটি বিশেষ ঘোষণা গ্ৰীণ ৰুমৰ পৰা এটি ৰিয়েলমি মোবাইল হেৰাইছে কোনোবা সদাশয় ব্যক্তি যদি পাইছে ঘূৰাই দিবলৈ অনুৰোধ জনাইছোঁ ওলালো মই দ্বাৰকালৈ বুলি কিন্তু নাজানো প্ৰিয়ে ঘূৰি আহোঁতে মোৰ কিমান সময় লাগিব কিন্তু প্ৰিয়ে তোমাৰ আৰু সন্তানৰ কথা চিন্তা কৰি মনত উঠিছে মোৰ বিষাদৰ জোৱাৰ স্বামী প্ৰিয়ে আমাৰ কথা আপুনি অলপো চিন্তা নকৰিব স্বামী পুতি মাখি যি এমুঠি পাওঁ তাকে লৈ জীৱন নিৰ্বাহ কৰিম আমি লওক স্বামী এই টোপোলাটি আপুনি তাৰকাপতিক দিবগৈ স্বামী ক্ষুদ্ৰ অন্নমুঠি জগতপতি কৃষ্ণক মই কেনেকৈ প্ৰদান কৰিম প্ৰিয়ে স্বামী দৰিদ্ৰ ভিক্ষুক হ'লেও কাৰোবাৰ গৃহলৈ গ'লে সুদাহাতে যাব নোৱাৰে কদাপি স্বামী এই টোপোলাটি আপুনি তাৰকাপতিক কৰিব প্ৰদান তেওঁ এই টোপোলাটি নিশ্চয় কৰিব গ্ৰহণ স্বামী মই এতিয়া দ্বাৰকালৈ বুলি যাত্ৰা কৰোঁ প্ৰিয়ে চাওক স্বামী মই এতিয়া আহিলোঁ দ্বাৰকা লাগি চলে
দামোদর ধীরে চলি যাই যাই বিপ্র মন নাহি স্থির ধীরে চলি যাই যাই বিপ্র মন নাহি স্থির লাগি চলে বিপ্রদামু দয়ারে ধীরে চলি যাই বিপ্রমণ নাহি স্থির আরে দেখা দেখা করব জনলীলাবি তু পনয়ারে রাম হরি রাম হরি বুলালি রন্তর দাদা লাগি চলে ভাল বদতে চলে কি সর বিনা কহে তো চলে বীর বরায়ে সেনাপতি সঁচাকৈ অনিন্দ সুন্দৰ এই দ্বাৰকানগৰ সৰগতকৈ শ্ৰেষ্ঠ সেনাপতি অচিৰেই বধ কৰি শ্ৰীকৃষ্ণক মই হম দ্বাৰকাৰ অধীশ্বৰ আৰু ৰুক্মিণীক কৰিম মই বানৰ সংগেৰে উত্তম উত্তম হতেরাজ বিলম্বন আর নাই প্রয়োজন ভারত শক্তির পরীক্ষা করো আমি দাদাবল পরত তহঁতৰ সেই দুৰাকাংক্ষা চিৰেই দূৰ হ'ব অতৰ কিতে আক্ৰমণ কৰি কিয় এনে দব্ধ তই কৰিছ মূৰ্খ মদ গৰ্বী দানৱ তহঁতে জনা উচিত যে দ্বাৰকা বীৰৰ ৰাজ্য মাতৃভূমিৰ বাবে প্ৰাণ আমি ল'বও পাৰোঁ আৰু দিবও জানো মিঠা গল্পা নকৰিবি জানো আইত্য সাঁতৰি এৰি যুদ্ধত অৱতীৰ্ণ বেছ তেন্তে সেয়ে হওক লাগিলা মন দেখা অতি ভয়ঙ্কৰ পদ ভৰে বসুমতী একম্পে Dhina thei dau Dhina dhina thei dau Dhina 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 thei dau Dhina dhina thei dau Dhina dhina thei dau Dhina 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 thei dau
রুক্মিণীক বিচারে রুক্মিণী 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 দ্বাৰকা চলিছে বিক্ষম সংগ্ৰাম মোৰ বাবে সৃষ্টি হৈছে এই সংগ্ৰাম মোৰ স্বয়ংবৰ স্বামী মোৰ যদুমতী হাতত নিৰ্মৰভাৱে হৈছিল অপমান আৰু সেই অপমানৰ প্ৰতিশোধ ল'বৰ বাবে স্বামী মোৰ কৃতান্ত ৰূপে প্ৰৱেশিছে দ্বাৰকাপুৰীত জ্যেষ্ঠ ভাতৃ ৰাম স্বামীৰ লগত আৰু বাছাৰ পদীৰ্ণ যদুবীৰগণে কিমান বাধা দিব সেই দৈত্য বাছা দৈত্যৰ হাতত আমি পৰাস্ত আই যাদৱৰ সকলো সেনাক দৈত্যই পৰাজিলে আই আৰু বাৰে বাৰে পৰাজিলে মোক ক'তনো গ'ল সেই যাদৱৰ অশেষ শক্তি বাছা আই সেই দৈত্য নহয় পৰাক্ৰমী যদুনাথৰ বাহিৰে তাৰে অন্য কাৰো হাতত নহয় মৰণ কিন্তু আই বাছা পিতা আহি পোৱালৈকে যাদৱ শূন্য হৈ পৰিব আই খাদ্য কি খান্দোৱা গদকে আদি কৰি কিমান বাধা দিব আই এৰা দ্বাৰকা অভ্যনে ৰক্ষাহীন ভয় নকৰিবা বাছা পিতাই অচিৰতে আহিব ইন্দ্ৰৰ বস্ত্ৰৰ পৰা তাকেই কামনা কৰিছোঁ মনে প্ৰাণে আই আশীৰ্বাদ কৰক আই হওঁ যেন যুদ্ধত বিজয় হিয়া উবুৰিয়াই আশীৰ্বাদ কৰিছোঁ বাছা কৰ্তব্য যাতে সফল হওক উঠ বাছা কিন্তু এটা কথা ৰাখিবা মনত যুদ্ধভূমিৰ এই মাতৃৰ সন্মান লাঘৱ নহয় যাতে ৰুক্মিণী দ্বাৰকা স্বাধীনতাত কোনেও বাধা প্ৰদান কৰিব নোৱাৰে না আজি পিতা পুত্ৰ ভীষণ দুৰ্যোগ আজি মিলিছে দ্বাৰকা পুত্ৰ পিতা না আজি পুত্ৰৰ আগত মোৰ মহান কৰ্তব্য মই মোৰ কৰ্তব্য কৰিম পালন যোৱা পুত্ৰ পুনৰবাৰ ৰণভূমিত হোৱাকৈ উপস্থিত ময়ো গৈছোঁ তোমাৰ পাছত পুত্ৰ দাদা ৰাম দ্বাৰকা প্ৰৱেশ যোৱা পুত্ৰ মনত ৰাখিবা আৰু চাবা কোনো শত্ৰু যাতে সাৰি নাযায় যোৱা পুত্ৰ পিতা বুজিছোঁ না অস্থিৰ হ'ব শাল মৰণ এতিয়া বলক নাথ ৰণসাজে সজ্জিত কৰোঁগৈ আপোনাক বলা প্ৰিয়ে এই যাদৱ চাওঁ কিদৰে পলায়ন কৰিছে তোৰ যাদৱ দাদা ঘূৰি যা তোৰ প্ৰাণ মই দিলোঁ বাবু যা ঘূৰি যা মূৰ্খ দৈত্য এইবাৰ হ সাৱধান জমে তোৰ ধৰিছে কেশৰীত কেশৰ দে যুদ্ধ নকৰি পলম বৃথা কৰিব নকৰিবি যাদৱ চিন্তা কৰ তোৰ জীৱন নষ্ট নকৰিবি পলম সেয়ে হওক লাগিলা দেখা অতি
দেখো দেখো সর্বজন যুদ্ধ ভয়ঙ্কর আরে দেখো দেখো সর্বজন যুদ্ধ ভয়ঙ্কর রাম হরি বোলা নিরন্তর রাম হরি বোলা রাম হরি বোলা নিরন্তর হে রাম হরি বোলা নিরন্তর হরি ঘৰৰ লাজ লোভে আজি নিজ প্ৰাণ দিলি বিসৰ্জন পৰি থাক ধৰণীৰ বুকুত এইবাৰ যাওঁ খাল বক বিচাৰি কৃষ্ণ চিৰখণ্ড কৃষ্ণ কৃষ্ণ আত্মগোপন কৰিছ কৃষ্ণ তোৰ দ্বাৰকাত সাৰখাৰ কৰা পাছতো তই কিয় স্তব্ধ কৃষ্ণ ক'ত লুকাই আছ কৃষ্ণ স্বাৰ্থপৰ চক্ৰান্তকাৰী কৃষ্ণ কৃষ্ণ মূৰ্খ খালব কিয় আকস্মিকতা দ্বাৰাঘাত কৰি পদাপন তই তোৰ মৃত্যু কৰিছ আহ্বান যা যা এতিয়াও দিছো তোক সেইটো উপদেশ ঘূৰি যা নিজ স্থানলৈ তই কৃষ্ণ পৰনে তোৰ মনত সেই ৰুক্মিণী স্বয়ম্বৰত কৰা অপমানৰ কথা আজি তাৰ প্ৰতিশোধ ল'বৰ হেতু আহিছো মই দ্বাৰকাপুৰীত তোৰ বধ কৰি সমগ্ৰ বিশ্ব কৃষ্ণ মুক্ত কৰিম মই বেছ বেছ তোৰ ইচ্ছাই হক পূৰণ প্ৰথমে চা তই কিদৰে ধ্বংস কৰি তোৰ মহাদেৱৰ প্ৰযুক্ত নগৰ দেখিলি মূৰ্খ কিদৰে ধ্বংস হ'ল তোৰ প্ৰযুক্ত নগৰ আচৰিত কি অঘটন ঘটিল মহাদেৱে কৈছিল মোক তোৰ এই প্ৰদত্ত ৰথ নাৰায়ণৰ হাততে ধ্বংস হ'ব মোৰ মৃত্যু নাৰায়ণৰ হাততে হ'ব তাৰ মানে সঁচাকৈ কৃষ্ণ নাৰায়ণৰ অৱতাৰ নেকি কি ভাবিছ মূৰ্খ ভাবিছো আজি মোৰ মুক্তিৰ সময় আজি স্বয়ং নাৰায়ণৰ হৈ যুদ্ধ হ'ব মোৰ আজি হন্তে যাম মই হেই কৃষ্ণ যুদ্ধ কৰ সঁচাকৈ যদি তই নাৰায়ণৰ পূৰ্ণ অৱতাৰ তাকেই মোক বধ কৰি কৰ প্ৰমাণ সেয়ে হক মহাক্ৰোধে দুয়োজনে আৰম্ভিলা
মহাক্রোধে দুয়োজনে করিলা পদ ভরে বসুমতীয়ে কম্পিবে লাগিলা পদ ভরে বসুমতী কম্পিবে লাগিলা বারিষার মেঘ যেন পলয় গর্জন রাম হরি রাম হরিয়ে দুলা সর্বজন রাম হরি রাম হরি ভুলা আজি সন্ধ্যা তোমার মুক্তি লাভ হল। অস্তস্বরে কৰিছে গমন ঘন ঘনকৈ নামিছে সন্ধিয়া যিমানেই আগবাঢ়িছে ৰাতিৰ পোহৰ সিমানেই মোক আমনিছে এটি সৰ্ববাণীয়ে আকাশৰ বুকুৰ পৰা কয় যে দণ্ডবক্ৰ কিমান দিন আৰু এই বিধ্বস্ত পৃথিৱীত থাকিবা সকলো লোক পাপ অহংকাৰ দলিয়াই গুচি আহা মোৰ কাষলৈ আৰু তোমাৰ নিজৰ কৰ্তব্য কৰাহি পালন। কোন অভাত্ৰে দাদা অসময়ত প্ৰৱেশ কৰাৰ কাৰণ কি ভাত্ৰে? দাদা ভাত্ৰে এক গুৰুত্বপূৰ্ণ বাৰ্তা দিছোঁ গ্ৰহণ কৰি শুনিলেই তোমাৰ সুখ দুগ্ধ হ'ব। ভাত্ৰে দাদা কি এনে কঠোৰ বাৰ্তা আনিছা যে বাৰ্তা শুনিলে মোৰ কঠিন হৃদয় চৰমাৰ হ'ব ভাত্ৰে? আমার শিশুপাল শিশুপাল দাদা পরম মিত্র খালবর ভাতৃ খালবর কি হল ভাতৃ? শিশুপাল আৰু খালবর দাদা নাই এই জগত দুয়ো বীৰক কৃষ্ণই বধ কৰিলে দাদা। মিছা ভাতৃ ভাতৃ বস্ত্ৰ তুমি মিছা বুলি ভাতৃ কোৱা ভাতৃ কথা দাদা আকাশত ভাস্কৰ উদয় হোৱাৰ সমান কথা কথা দাদা।
যুৱকক বধিলে পাণ্ডৱৰ ৰাজসুযজ্ঞত আৰু শালবৰক বধিলে নিজ সমৰ ক্ষেত্ৰত দ্বাৰা ও কৃষ্ণ তই মিত্ৰ হত্যা কৰি তই নে ভাবিবে তই জয় হল বোলে প্ৰতিখন নোলোৱা পৰ্যন্ত এই দণ্ডবক্তই শান্ত নাথাকে দেখিব জগতে নিত্য হত্যাকারীর কিমান ভয়ঙ্কর দাদা আজি নহয় এই মুহূর্ততে চেষ্টা করি যুদ্ধ যাতা করি চলে রাজন রাম হরি ভোলা নিরঞ্জন যদুপতি আজ্ঞা পালি মই দ্বাৰকাৰ সিংহদ্বাৰত কৰ্তব্যৰত হৈ আছোঁ। মই যাওঁ মই নিজ কৰ্তব্যত অগ্ৰসৰ হ'মগৈ। হত্যা করে আমি জানি কি রণজয় হল বলে দাদা অন্ধকার মুখর পলাপ্তর জগৎ পূজিত কৃষ্ণ স্বপ্ন দেখো নয় দণ্ড যা যা হে মূর্খ ঘুরি যা এনেদৰে মোক
তিরস্কার নকরবি আক্রমণ করে দেবতা দেখুয়া আমার কিবা দেখে লাগিলে ঘুর রানা অতি ভয়ঙ্করা এ যোধা ভরে বহুমতি এ কম্পে থরা কি প্রবল বেগেৰে দুয়ো পক্ষই যুঁজ কৰিছে চোৱা কাৰো জয় পৰাজয় নিশ্চিত কৰিব পৰা নাই দাদা দাদা তথাপিতো কৃষ্ণ সেই কলিংগ সেনাক কৰিব পৰা নাই পৰাজিত সঁচা কথা দাদা সেয়ে কৃষ্ণ যাওঁ মই যাদৱ সেনাৰ সহায়ৰ বাবে যোৱা দাদা তোকেই মই বিচাৰি ফুৰিছিলো সমগ্ৰ দৰকাৰ তই হেনো জগত সেই কথা শুনি মোৰ কাণ হৈছে বোলা তই মিত্ৰ হত্যা কৰে নাপাবি আজি তই মোৰ সদন্ত বক্ৰ তোৰ বন্ধুসকলে নিজ কৰ্মৰ ফল নিজেই কৰিছে ভোগ তাত মোৰ অলপো দুখ নাই মই মাত্ৰ পৃথিৱীত ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰিব খুজিছো আৰু মই ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰিব খোজোতে শান্তিৰ স্থলীত যদি কোনোবাই অশান্তি আনে তাৰ দশা তোৰ মৃত্যুৰ দৰেই হ'ব কাৰণ মই নাৰায়ণৰ পূৰ্ণ অৱতাৰ কৃষ্ণ প্রমাণ দেখলে খুদ করে দেখোতে তই জগতৰ ঈশ্বৰ মই ধৰিলো এই দৈত্যই গদা আৰু যদি ৰক্ষা কৰ এ মিলিলা তু মূলা যুদ্ধ অতি ভয়ঙ্কর লাগিলে কঘুদরন লাগিলে কঘুদরন অতি ভয়ঙ্কর পদ ভরে বসুমতী পদ ভরে বসুমতী পদ ভরে বসুমতী পদ ভরে বসুমতী কম্পে পদা তর কম্পে পদা তর
দেখা দেখা রণ দেখা 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 রণ দেখা কেন ভয়ঙ্কর কেন ভয়ঙ্কর রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি কৃষ্ণ হরি রাম হরি কৃষ্ণ হরি রাম হরি কৃষ্ণ হরি রাম হরি কৃষ্ণ হরি গোপাল জোয়াবির আজি হন্তে পাপ মুক্ত হলা তুমি কি শুনিল মই ভাতৃ মোৰ পৰীৰ দলত নাই 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 এই কেতিয়াও হ'ব নোৱাৰে যাদৱে মোৰ লগত কৰিছে চালনা যাওঁ যাওঁ মই নিজেই সত্য কৰোঁগৈ বিচাৰ চালনা নহয় মূৰ্খ ই অতি সত্য কৃষ্ণৰ হাতত তোৰ ভাতৃয়ে তেজিৰে জীৱন আজি মোৰ তোৰো একেই দশা হ'ব মোৰ হাতত কি কৰিল মই পাতি যায় কি আমাৰ তেনেহৰ ভক্তি তুমি কলৈ কলা পোকেৰি তৈ ভাতৃ ভাতৃ হত্যা কৰি ভাতৃ খুব দূৰ কৰোঁ মই বেশ হে রাম কৃষ্ণ হরি লাগি লেকরণ জয় লাগিলে ঘূৰণ জয় লাগিলে ঘূৰণ জয় ৰাম কৃষ্ণ হৰি অতি ভয় কৰ কৃষ্ণ হৰি অতি ভয়ংকৰ জয় পদ ভনে বসুমতী পদ ভনে বসুমতী হে ৰাম কৃষ্ণ হৰি কম্পে ধৰা ধৰ কৃষ্ণ হৰি কম্পে ধৰা ধৰ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি রাম কৃষ্ণ হরি ভোলা নিরন্তর ভোলা নিরন্তর
বৃথা গৰ্জনৰ নাই প্ৰয়োজন যুদ্ধৰে আজি আজি তোৰো অহংকাৰ কৰো শূন্য লাগিল সমৰ দেখা অতি ভয়ংকৰ এ পদ ভৰে বকুমতি কম্পে ঘন ঘন লাগিল সমৰ দেখা লাগিল সমৰ দেখা লাগিল সমৰ দেখা লাগিল সমৰ দেখা অতি ভয়ংকৰ হৰিয়াৰে অতি ভয়ংকৰ হৰিয়াৰে পদ ভৰে বসুমতী পদ ভৰে বসুমতী পদ ভৰে বসুমতী পদ ভৰে বসুমতী কম্পে ঘন ঘন হৰিয়াৰে দেখা দেখা ৰণ দেখা 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 ৰণ দেখা 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 ৰণ দেখা 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 ৰণ দেখা কেনে ভয়ংকৰ হৰিয়াৰে কেনে ভয়ংকৰ হৰিয়াৰে ৰাম হৰি 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 বুলানী ৰংগৰ হৰি হয়াৰে বুলানী ৰংগৰ হৰি আজি হন্তে ধৰিত্ৰী পাপ মুক্ত হল মতে বিপ্লৱৰে দ্বাৰকা যাই বিপ্লৱ মন নাহি স্থিৰ ধীৰে চলি যাই বিপ্লৱ মন নাহি স্থিৰ গভীৰ সাগৰত হৃদয়ত অৱস্থিত দ্বাৰকাৰ দৃশ্যৰাজি অতি মনোৰম সুশ্যামলা তৰুজাতিৰে কোমল পৰশ চঞ্চলা প্ৰকৃতিৰে উদ্দামে নৃত্য সুন্দৰ এই ধৰণীৰ মাজে বিধাতাৰ অপূৰ্ব সৃষ্টিয়ে দ্বাৰকা নগৰ কিন্তু কিয় বাৰু বাৰে বাৰে দুই ভাৱ জন্মিছে মনত বাৰে বাৰে মোৰ সত্তাই মোক কৰিছে সতৰ্ক হেৰ সুদামা ভিক্ষাৰী হৈ তই
বন্ধুত্বৰ পাখ মেলিব খোজা দ্বাৰকাপতিৰ কাষত হেৰ পুতৰ পাত্ৰ হবি তই হাঁহিয়তাৰ পাত্ৰ হবি তই জগতৰ আগত কি কৰোঁ এফালে পত্নীৰ অনুৰোধে আনফালে বিবেকৰ দংশনে নাই আহিছো যেতিয়া বন্ধুত্বৰ সাক্ষাতৰ পৰা নহওঁ বঞ্চিত যাওঁ মই আৰু অলপ আগুৱাই যাওঁ কৃষ্ণ 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 ঠিক দ্বাৰপাল তুমি সত্য অনুমান কৰিছা নহওঁ মই দ্বাৰকাৰ নাগৰিক জাতিটো ব্ৰাহ্মণ মই বৃন্দাবনত আছে মোৰ প্ৰকৃত নিবাস দ্বাৰকাৰ প্ৰতি সাক্ষাতৰ বাবে আহিছো মই তেওঁ মোৰ পৰম মিত্ৰ ক্ষমা কৰিবা দ্বিজবৰ আপুনি কি কৈছে সেই বিষয়ে অলপ জানেনে সন্দেহ কৰিছা দ্বাৰপাল অৱশ্যে তোমাৰ সন্দেহত যুক্তি আছে দ্বাৰপাল সদাচাৰী ব্ৰাহ্মণ মই কদাপিতো নলওঁ মিথ্যা বাক্যৰ আচৰণ দ্বাৰকাপতি কৃষ্ণ মোৰ পৰম মিত্ৰ কিন্তু দ্বাৰপাল তোমাৰ যোৱা তুমি এটিখনে দ্বাৰকাপতিক মই অহাৰ সংবাদ দিয়া যদি দ্বাৰকাপতিয়ে মোক চিনি পোৱাত অমান্য হয় তেতিয়া মই এই স্থানৰ পৰাই নিজ স্থানলৈ গমন কৰিম দ্বাৰপাল তেন্তে সেয়ে হওক মই যাওঁ দ্বাৰকাপতিৰ কাষে আপুনি সৌ স্থানতে অপেক্ষা কৰক কৃষ্ণ কিদৰেনো সেই দৈত্য কৰিলে নিধন প্ৰিয়ে নাথ প্ৰতিশোধৰ তৰাণত পৰি হিংসাভিক্তি হৃদয়ত স্থান ল'ব নোৱাৰে কদাপিও নাথ প্ৰিয়ে জানা প্ৰিয়ে ক্ষমা আৰু কৰোণাই ইহ জগতত শ্ৰেষ্ঠ প্ৰতিশোধ প্ৰিয়ে নাথ মনে প্ৰাণে মই এটাই কামনা কৰোঁ হিংসা আৰু পাপৰ সলনি প্ৰেম আৰু অহিংসাৰে আচ্ছাদিত হওক জগত তাৰ পাছত নাথ নাথ অতীত দগ্ধ হৈ নিজৰ মৃত্যু নিজে মাতিলে দৈত্যই সঁচা প্ৰিয়ে যদুপতি জয় হওক কোৱা এজন যদুপতি দৰিদ্ৰ ব্ৰাহ্মণে সিংহদ্বাৰত আপোনাৰ শৰণাৰ্থী সিংহদ্বাৰত হয় যদুপতি দৰ্শন প্ৰাৰ্থী মোৰ হয় যোৱাত
অতিথি ব্ৰাহ্মণক সন্মানেৰে লৈ অহা আমাৰ পাশে। যদুপতি, এটি বিশেষ কথাৰ বাবে আপোনাৰ অনুমতি বিচাৰি আহিলোঁ। কি কথা? শীঘ্ৰেই কৰা প্ৰকাশ। যদুপতি, দেখাত যেন তেওঁ দৰিদ্ৰ ব্ৰাহ্মণ যেন লাগিছে। পিন্ধিছে তেওঁ মলিন বস্ত্ৰ, কিন্তু বাটুলৰ দৰে কৈছে তেওঁ। কি কৈছে? কৈছে তেওঁ আপোনাৰ পৰম মিত্ৰ। মোৰ পৰম মিত্ৰ? হয় যদুপতি। কোন তেওঁ? পৰিচয় ললানে তুমি? তেওঁৰ নাম কি নাম? তেওঁৰ নাম সুদামা। যদুপতি। সুদামা? হয়। সুদামা? সুদামা মোৰ পৰম মিত্ৰ। হয় যদুপতি। অত কালৰ পাছত আজি সুদামা মোলৈ মনত পৰিল। না যোৱা দৰপাল অতিথি ব্ৰাহ্মণক খন্তেক অপেক্ষা কৰিবলৈ যোৱাগৈ মই নিজে গৈ তেওঁক সন্মানেৰে আনিমগৈ আদৰি। যোৱা দৰপাল নকৰিবা পলম। পিয়ে পাঠ্য অঘ ধূপ দীপা সকলোবোৰ কৰাকৈ প্ৰস্তুত। আজি দ্বাৰকাৰ অধিপতি কৃষ্ণৰ পৰম মিত্ৰ আহিছে কৃষ্ণক সাক্ষাৎ কৰিবলৈ। যোৱা প্ৰিয়ে নকৰিবা পলম। চাবা যাতে বন্ধুক স্বাগতমত কোনো সিদ্ধ ৰৈ নাযায়, তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিবা তুমি। ভাল না মই মোৰ পৰীক্ষা লম। যোৱা প্ৰিয়ে। আজি মোৰ পৰম আনন্দ। আজি মোৰ পৰম আনন্দ। মোৰ বাল্য বন্ধু সুদামা আহিছে আজি মোক সাক্ষাৎ কৰিবলৈ। যাওঁ মই মোৰ সখা সুদামাক আনন্দই আগুৱাই। সুদামা দ্বাৰপাল এতিয়াও নাহিল উভতি। কি ভাবিছ সুদামা? ক'ত এজন দৰিদ্ৰ ব্ৰাহ্মণ, ক'ত এজন দ্বাৰকাপতিৰ ৰজা তোমাকে সাক্ষাৎ কৰিবলৈ যদি তেওঁ লাজ পায় তেতিয়া কি কৰিবি সুদামা? যা, এতিয়াও সময় আছে, ঘূৰি যা তই নিজ স্থানে। যা সুদামা, এতিয়াও সময় আছে, ঘূৰি যা তই নিজ স্থানে। ঘূৰি যা সুদামা, ঘূৰি যা তই। সুদামা কৃষ্ণ কৃষ্ণ দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা বাল্যৰ বন্ধুৰ আজি মিলন ঘোষ
দিলা খুড়ামা তুমি মোক সাক্ষাৎ নকৰাকৈ যাবলৈ খুজিছিলা তুমি যে অহাটো পলম কৰিলা সখা সখা পলম মই কৰা নাই পলম তুমি কৰিলা বহু পলম কৰিলা সখা বহু পলম কৰিলা সখা মই তোমাক কাহানিও পহৰা নাই কৃষ্ণ তেন্তে অতকালে অহা নাছিলা কিয় মই সখা মই বুজিছো মই সকলো বুজিছো সখা তুমি ভাবিছিলা চাগে মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনি পোৱাত অস্বীকাৰ কৰিম বুলি তুমি কেনেকৈ ভাবিব পাৰিলা সখা মই তোমাক চিনি পোৱাত অস্বীকাৰ কৰিম বুলি কেনেকৈ ভাবিব পাৰিলা সখা তুমি ঠিকেই অনুমান কৰিছা সখা বাহ বাহ সখা বাহ কি চমৎকাৰ তোমাৰ কৃষ্ণ 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 তুমি সখা তুমি আজিও নিচিনিলা মোৰ বন্ধুত্ব কেনেকৈ ভাবিব পাৰিলা মই তোমাক সিংহ দ্বাৰৰ পৰা উভতি যাবলৈ দিম কেনেকৈ ভাবিলা সখা মই এই স্থানৰ পৰাই ঘূৰি যাম সখা তোমাক সাক্ষাৎ পালো যেতিয়া মই পৰম ধন্য হলো সখা তোমাক সাক্ষাৎ কৰাৰ মোৰ যি অভিলাষ আছিল সেয়া মোৰ পূৰ্ণ হ'ল সখা মই এই স্থানৰ পৰাই ঘূৰি যাম সখা 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 কি ক'ব খুজিছা মই একো বুজা নাই সখা সখা মোক ক্ষমা খুজি লজ্জিত নকৰিবা সখা ক্ষমা খুজি লজ্জিত নকৰিবা বলা সখা ৰাজকাৰেঙলৈ যাওঁ বলা নাই সখা বলা সখা ৰাজকাৰেঙলৈ যাওঁ বলা নাই সখা মই হেনো দৰিদ্ৰ ব্ৰাহ্মণ তোমাৰ যদি ৰাজকাৰেঙত মই ভৰি দিওঁ কি বুলি ভাবিব প্ৰজাগণে সখা তোমাৰ ইষ্ট মৃত্যু কুটুমবোৰে কি বুলি ভাবিব তোমাক আৰু তোমাৰ পত্নী খবৰ আগত মোক কেনেকৈ পৰিচয় দিবা বন্ধু বুলি সখা তোমাৰ জানো মানহানি নহ'ব আৰু তোমাৰ যদি মানহানি হয় মই কেনেকৈ সহ্য কৰিম সখা মই কেনেকৈ সহ্য কৰিম সখা সখা তুমি কেনেকৈ ভাবিব পাৰিলা যে তোমাৰ আগমনত মোৰ মান হানি হ'ব বুলি কেনেকৈ ভাবিব পাৰিলা তোমাৰ আগমনত মোৰ মান হানি হ'ব বুলি তোমাৰ আগমনত মোৰ মান শত গুণে বাঢ়িব তোমাৰ আগমনত দ্বাৰকাৰ ধূলিকণা পৰ্যন্ত বাঢ়িব তুমি কিন্তু পূৰ্বৰ দৰেই আছা সখা তুমি কেনেকৈ ভাবিলা তুমি সিংহ দ্বাৰৰ পৰা উভতি যাবলৈ পাম বুলি কেনেকৈ ভাবিলা মই তোমাক উভতি যাবলৈ দিম বলা সখা বলা এতিয়া কাৰেঙলৈ যাওঁ নালাগে সখা বলা সখা নালাগে সখা মই এই স্থানৰ পৰাই ঘূৰি যাম সখা তোমাৰ কোনো কথাই মই নুশুনো
বলা খোকা কাৰেঙলৈ যাওঁ বলা কাৰেঙৰ সকলো বাসিন্দা ৰৈ আছে তোমাক স্বাগতৰ বাবে বলা খোকা বলা নালাগে ককা মই তালৈ ঘূৰি যাম ককা নালাগে নালাগে ককা বলা খোকা ককা তোমাৰ স্থান ইয়াত নহয় ককা নাই ককা তোমাৰ বাবে মই ইয়াতে ঠিক আছো ককা নালাগে ককা সেই এখন মোৰ যোগ্য নহয় ককা সুবৰ্ণ ভিংগা দে পখালিলা ভৰি পাদুদ কলয়াথে গন্ধে পুষ্পে ধূপে দীপে উপহাৰে পুজিলা পৃথিৱীনাথে শৰণক ধৰি বুলিলন্ত তুতি মিনতি অনেক ভাবে দেখা দেখা সর্বজন ঈশ্বর লীলা আরে যাসে জ্ঞান প্রীতি যাসে প্রভু জগন্নাথে তারে যাসে জ্ঞান প্রীতি যাসে প্রভু জগন্নাথে তোমাৰ দুখনি চৰণৰ পৰা ৰক্ত বৈছে
কৃষ্ণ 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 সখা এয়া কি সখা সখা তোমাৰ স্পৰ্শই মোৰ সমগ্ৰ শৰীৰ আকৌ পূৰ্বৰ দৰে সৰল হৈ পৰিল সখা সখা তুমি কি কৰিলা সখা কৃষ্ণ 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 সখা বাৰু সখা সখা তুমি এটা কথা কোৱাচোন মোক সখা তুমি গৃহৰ পৰা আহোঁতে নিশ্চয় মোলৈ কিবা সুস্বাদু দ্ৰব্য আনিছা সখা সখা দিয়া সখা এদিক্ষণে ভুঞ্জু মই নিমিষতে সখা সখা মই হ'লো দৰিদ্ৰ ব্ৰাহ্মণ সখা ভিক্ষা মাগি মাগি অবিদুক্ষ মই বাৰু তোমাৰ বাবে কি আনিব পাৰোঁ সখা একো অনা নাই মই একো অনা নাই সখা মই একো অনা নাই তুমি মোৰ স্বভাৱ নাজানা যদিহে সখা। শুনা সখা সখা যদি ভক্তজনে মহা স্নেহে অল্প বস্তু মোক কৰে অৰ্পণ কৃষ্ণ কৃষ্ণ সেই বস্তু মোৰ বাবে হয় অসংখ্য সখা আৰু কৃষ্ণ কৃষ্ণ অভকতজনে যদি ভিন্ন ভিন্ন নানা বস্তু মোক কৰে অৰ্পণ তাত মোৰ অলপো নাই ইচ্ছা সেয়েহে সখা সখা লজ্জিত গৈপেক্ষী দিয়া মোক যি দ্ৰব্য আনিছা ভুঞ্জু মই এটি ক্ষণে ভুঞ্জু মই পেট ভৰাই নাই সখা মই তোমাৰ বাবে একো অনা নাই সখা বাৰু সখা হ'ব দিয়া সখা সখা একো অনা নাই যদি একো কথা নাই সখা সখা খোৱা চোৱাচোন সখা সখা কেনেকৈ পাহাৰৰ পৰা কোনোকৈ জুৰিটি বৈ আহিছে সখা বৈ আহিছে সখা বৈ আহিছে সখা আৰু বৈ আহিছে আৰু খোৱা চোৱা সখা কেনেকৈ আকাশত চৰাইবোৰ উৰি আছে সখা উৰিব ধৰিছে সখা উৰিব ধৰিছে কৃষ্ণ 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 সখা সখা সৌৱা দেখিছা সখা স্ফটিকৰ মাজত গোটেই ৰাত সংঘই কেনেকৈ আনন্দ মনে বিচৰণ কৰিছে সখা তুমি দেখিছানে সখা 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 নাই সখা সখা সখাই টোপোলাটো তুমি নুখুলিবা সখা ইয়াত তোমাৰ যোগ্য একো সমাচাৰ নাই সখা তুমি নুখুলিবা তুমি নুখুলিবা মোৰ যোগ্য একো নাই যে লোৱা সখা সখা তুমি নুখুলিবা ইয়াত তোমাৰ যোগ্য একো নাই সখা একো নাই মিলিলন্ত আথে বেথে তিনি উলু করনাথে সাপরিসা অন্ত এক দিশ্রী হরি 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 তুমি নাখাবা সখা শিউ বস্ত্র গাঁথি মেলি দেখিলন্ত বনমালী নির্মল উলসিরা গুরি হরি 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 হরি
ছোৱালী দৈত্য আনিছা তুমি সখা 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 এই চাউল মুঠি আনিয়ে তুমি মোক দিবলৈ অস্বীকাৰ কৰিছিলা সখা এই সামান্য অন্ন মুঠি তোমাক কিদৰে অৰ্পণ কৰোঁ মই সখা সখা তুমি সামান্য বুলি ভবা এই চাউল মুঠি সখা মোক কিমান আনন্দ দিছে হয়তো তুমি উপলব্ধ কৰিব পৰা নাই সখা কৃষ্ণ কৃষ্ণ মহা স্নেহেৰে নাই চাউল মুঠি মোৰ বাবে দিব্য অমূল্য এমটি অন্ন ভুচিলা যেতিয়া আৰু নালাগে ভুচিব দিয়া না এই অন্ন আমি ভক্তি সমে মিলি কৰিম জয় আৰু এয়া লোক আপোনাৰ মুৰলী ধ্বনি এই মুৰলী ধ্বনিৰে মুখৰিত কৰক এই বৈকুণ্ঠ ধাম এতিয়া মই যাম নিজ কৰ্তব্যত অগ্ৰসৰ সখা তুমি মোৰ এটা সৰু অনুৰোধ মানিব পাৰিবানে কি অনুৰোধ সখা 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 আমি যে সেই বাল্যকালত সখা ধনুচাৰী কৰি ঘূৰি ফুৰোতে সখা মনত আছেনে সখা নিশ্চয় আছে মোৰ তুমি যে মোক এটা নামেৰে সম্বোধন কৰিছিলা সখা সখা মনত আছে সখা মনত আছে মোৰ সখা মাতাচোন এবাৰ সেই নামষাৰেৰে মাতাচোন মোক সখা তোমাৰ মুখেৰে শুনিবলৈ বৰ ইচ্ছা গৈছে মোৰ সখা মই নিশ্চয় মাতিম সখা মই নিশ্চয় মাতিম মাতা সখা এই শুনা এবাৰ মাতা সখা শুনা সখা অ কানা 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 ও কানা 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 মোৰো এটি অনুৰোধ আছে সখা তুমি ৰক্ষা কৰিবানে সখা কিয় নকৰিম সখা মোৰ পৰম মিত্ৰ বাল্য বন্ধুৱে মোক অনুৰোধ কৰিব আৰু মই ৰক্ষা নকৰিম সখা সখা আমি যেতিয়া সখা বাল্যকালত বৃন্দাবনলৈ যেতিয়া গোধানু চাৰিবলৈ গৈছিলোঁ তেতিয়া যে তুমি মুৰুলী বজাইছিলা সখা সেই মুৰুলীৰ ধ্বনি শুনি বৃন্দাবনৰ সকলোটি জীৱ জন্তু উৎফুল্লিত হৈছিলে যে সখা আৰু তোমাৰ মুৰুলী ধ্বনি শুনি যমুনা নদীখন যে উজাই গৈছিলে সখা সেই মুৰুলী ধ্বনি তুমি আকৌ এবাৰ বজাবানে সখা আজি মোৰ পৰম মিত্ৰই কৰিছে অনুৰোধ আৰু মই নবজাম নে মই এই মুৰুলী সেই বৃন্দাবনৰ মাজত থাকোঁতেই বজোৱা তাৰ পাছত মই এই মুৰুলী যতনেৰে ৰাখিছিলোঁ সাঁচি আজি মোৰ পৰম মিত্ৰই কৰিছে অনুৰোধ সেয়েহে মই বজাম আজি বজোৱা সখা বজোৱা তুমি তোমাৰ মুৰুলী ধ্বনিত মোৰ প্ৰাণ ভৰি যাওক সখা তুমি বজোৱা কৃষ্ণ 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 সুন্দৰ এই
করুণা নিধান শত সহস্র কোটি পরিপাতে কৰিছো তোমাৰ ৰাতুল চৰণ কি কৰিছা এয়া? তোমাৰ স্থান মোৰ আতল চৰণত নহয়। তোমাৰ স্থান তেন্তে ক'ত সখা? তোমাৰ স্থান মোৰ হৃদয়ত। বলা সখা, এতিয়া কাৰেঙলৈ যাওঁ বলা। খন্তেক কৰিবা বিশ্ৰাম। তাৰ পাছত পুনৰ দুয়ো বৈকুণ্ঠৰ পাৰিষদৰ বলা সখা। নাযাবে তাও জয় জয় নারায়ণ পূর্ণ ব্রহ্ম